হয় 10টা মাহৰ পূৰ্বে কেৱল আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰি উজনিৰ পৰা সম্পূৰ্ণৰূপে মিয়া শূন্য কৰি দিয়া আৰু অনা অসমীয়াৰ বিৰুদ্ধে শেহতীয়াকৈ এক জেহাদ ঘোষণা কৰি অহা শৃংখল চলিহা বীৰ লাচিত থানাৰ প্ৰশাসনিক সচিব আমাৰ সৈতে আছে। আজি যোৰহাট কপাবলৈ শিৱসাগৰৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে শৃংখল চলিহাৰ নেতৃত্বাধীন বীৰ লাচিত থানাৰ সৈনিকে ঐতিহ্যমণ্ডিত শিৱসাগৰৰ পৰা যোৰহাটলৈ যাব। তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য এটাই, কোনো কাৰণতে খিলঞ্জীয়া অসমীয়া সংকটত পৰিব নোৱাৰিব আৰু কোনো কাৰণতে খিলঞ্জীয়া অসমীয়াৰ বিৰুদ্ধে প্ৰত্যাহ্বান সৃষ্টি যাতে কোনো ধৰণৰ সন্দেহজনক বাংলাদেশে কৰিব নোৱাৰে, তাৰ উদ্দেশ্যে কেৱল খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ বাবে আজি শিৱসাগৰৰ পৰা শৃংখল চলিহা যাত্ৰা আৰম্ভ কৰিবলৈ লৈছে যোৰহাট কপাবলৈ। আমাৰ সৈতে শৃংখল চলিহা আছে। মই পোনে পোনে শৃংখল চলিহাৰ পৰা এই মন্তব্য জানিব বিচাৰিম যে কালি নিশা আপুনি সামাজিক মাধ্যমত এটা পোষ্ট দিছিলে যে আজি যোৰহাট জ্বলিব, আপুনি কি ক'ব? নিশ্চয়কৈ, যদি খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ ওপৰত কোনোবাই প্ৰশ্ন উঠায়, যদি খিলঞ্জীয়া মানুহৰ মাটি দখল কৰি তাত বিল্ডিং বনায় বাংলাদেশী মূলৰ মানুহে, তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু এই প্ৰতিবাদ অব্যাহত থাকিব। এই প্ৰতিবাদ এটা কথা স্পষ্টকৈ আমি জনাই দিছোঁ, দেশ আৰু জাতিৰ ক্ষেত্ৰত কোনো কাৰণত আপোচ কৰা নহ'ব। এইখিনিতে আকৌ প্ৰশ্ন উত্থাপন হৈছে যে কালি নিশা সামাজিক মাধ্যমত আৰু বিভিন্ন ধৰণৰ সংবাদ প্ৰতিষ্ঠানৰ সন্মুখত আজাদ চৌধুৰী নামৰ যিগৰাকী বিতৰ্কিত যুৱক, ইতিমধ্যে যাৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন হৈছে, তেওঁ কিন্তু কালি মুকলিকৈ প্ৰত্যাহ্বান জনাইছে। এই সন্দৰ্ভত আপুনি কি ক'ব? চাওক, এটা জাতীয় সত্তাক যদি বাংলাদেশী মূলৰ মানুহে প্ৰত্যাহ্বান জনায়, মানুহ ক্ষোভিত হ'ব। কালি যোৰহাটৰ খিলঞ্জীয়া জনগণে ফোন মাৰিছে যে বীৰ লাচিত সেনা অসমৰ লগত যোৰহাটৰ প্ৰত্যেক খিলঞ্জীয়া মানুহ আছে। কালি যোৰহাটৰ পৰা 200-300 ওপৰত মোলৈ ফোন আহিছে, সকলো মানুহ ওলাই আহিম বুলি প্ৰতিশ্ৰুতি দিছে। আৰু আজি যোৰহাটত গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ'ব। যি পৰিৱেশ হওক, যি পৰিস্থিতি হওক, আমি মোকাবিলা কৰিবলৈ সাজু আছোঁ। আকৌ কৈছোঁ, আজি যোৰহাট জ্বলিব। আজি যোৰহাটত গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ'ব। হয়, এয়া আছিলে আচলতে শৃংখল চলিহা। আমি বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰিছিলোঁ, কেৱল খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষাৰ বাবে আজি যোৰহাটলৈ যাত্ৰা আৰম্ভ কৰিব ঐতিহ্যমণ্ডিত শিৱসাগৰৰ পৰা। ইতিমধ্যে প্ৰায় 9 বাজি উকলি গৈছে আৰু ইয়াৰ পৰা শৃংখল চলিহা নেতৃত্বাধীন বীৰ লাচিত থানাৰ সৈনিকে ইতিমধ্যে যোৰহাট অভিমুখে যাত্ৰা আৰম্ভ কৰিব লৈছে। তেনেস্থলত আৰু কেইটামান ঘণ্টাৰ পিছত স্পষ্ট হ'ব অসমীয়াৰ প্ৰভুত্ব কিদৰে যোৰহাটত ৰক্ষা পৰে আৰু খিলঞ্জীয়াৰ প্ৰভুত্ব কিদৰে যোৰহাটত ৰক্ষা পৰে আৰু কিদৰে বাংলাদেশী দপদপনি যোৰহাটৰ পৰা উৎখাত হয়।